Hello students, নমস্কাৰ আজিৰ পৰা বেসিক্যালি আমি ইয়াতে sociology optionalsৰ ক্লাস স্টার্ট কৰিছো ইয়াতে এটো ক্লাসত মই আপোনালোকক sociology optionalৰ A to Z গুটেখিনি সিলেবাস কভাৰ আপ কৰাম সো আজি বেসিক্যালি মই আপোনালোকক এক্সাম প্যাটাৰ্নৰ বিষয়ে কম sociology optionalsৰ পেপাৰৰ প্যাটাৰ্নটোৰ বিষয়ে কম তাৰপিছত second thing how to score good marks in your sociology optionals and then standard books or কথা কম আৰু daily answer writing কেনেকৈ কৰিব লাগে তাৰ বিষয়ে কম সো আহক আমি স্টাৰ্ট কৰো সো sociology যিকোনো অপশনালৰে like any other optionals sociology optionals or to total marks 500 marks হ'ব ইয়াতে দুখন পেপাৰ থাকিব পেপাৰ 1 আৰু পেপাৰ 2 সো দুইখন পেপাৰতে ইটস will carry 250 marks so paper 1 will be related to thinkers about the sociological thinkers and paper 2 will completely speak about sociology so society বিষয়ে ক'ব society events society কেনেকৈ কি হয় সৰুৰ পৰা ডাঙৰ লৈকে এজন হিউম্যান বিঙে কি events face কৰিবলগীয়া হয় challenges then changes in people's life religion caste everything গুটেখিনি বস্তু পেপাৰ 2 ত কভাৰ আপ কৰা হ'ব সো দুইখন পেপাৰতে আপুনি পাঁচটা কোৱেশ্চন কৰিব লাগিব each paper will have 8 questions in both paper 1 as well as paper 2 so 8 questions or ভিতৰত আপুনি পাঁচটা কোৱেশ্চন কৰিব লাগিব so first question আৰু fifth question টো কম্পালসৰি হ'ব যেনেকৈ ইয়াতে মই 8টা ডট লিখিছো 8টা ডটৰ ভিতৰত প্ৰথম কোৱেশ্চনটো আৰু 5 নম্বৰ কোৱেশ্চনটো আপোনালোকৰ কম্পালসৰি হ'ব সো ৰিমেইনিং ইউ ক্যান ডু ফ্ৰম এনি সেকশন যিকোনো কোৱেশ্চনৰ কৰিব পাৰিব বাকি চিন্তা তেনেকৈ সেম ফলোজ ফৰ পেপাৰ 2 এজ ওয়েল তাৰ পিছত ইয়াতে আপুনি আপোনাৰ কোৱেশ্চন দুটা টাইপৰ আহিব এটা কোৱেশ্চন হ'ব 10 মাৰ্কছৰ কোৱেশ্চন আৰু এটা কোৱেশ্চন হ'ব 20 মাৰ্কছৰ কোৱেশ্চন সো যেতিয়া আপোনাক 10 মাৰ্কছৰ কোৱেশ্চন সোধা হ'ব তেতিয়া আপুনি 150 ওয়াৰ্ডছ লিখিব লাগিব আৰু যেতিয়া আপুনি 20 মাৰ্কছৰ কোৱেশ্চন পাব তেতিয়া আপুনি 300 ওয়াৰ্ডছ লিখিব লাগিব সো এক্সাম হলতো আপুনি 10 মাৰ্কছৰ কোৱেশ্চন ফৰ এক্সাম্পল পালে তাৰ পিছত যদি আপুনি 150 ওয়াৰ্ডছ লিখে আপুনি 1 ৰ পৰা 1 2 3 4 5 তেনেকৈ 100 তেনেকৈ 101 102 তেনেকৈ 150 লৈকে আপুনি কাউন্ট কৰাটো পসিবল নহয় সো তেনেকৈ এপ্ৰক্সিমেটলি মই কোৱেশ্চনছ লিখাৰ পৰা যেটো আন্ডাৰস্ট্যান্ড কৰিব পাৰিছো 150 মাৰ্কস যেতিয়া লিখিব লাগে আপুনি 10 মাৰ্কছৰ কোৱেশ্চনৰ কাৰণে যদি 150 ওয়াৰ্ডছ লিখিব লাগে তেতিয়া আপুনি কি কৰিব যিখন ইউপিএসসি মেইনছৰ যিখন কোৱেশ্চন যিখন আনসাৰ শীট থাকিব আপোনাৰ এনেকৈ মাৰ্জিন থাকিব দুইফালে মাৰ্জিনৰ ভিতৰত আপুনি যেহেতু আনসাৰ লিখিব লাগে তেনেকৈ আপুনি 10 মাৰ্কছৰ কোৱেশ্চনৰ কাৰণে 1.5 পেজ লিখিব লাগিব এখন লিখিলে 1 ফুল তাৰ পিছত নেক্সট পেজটোত আপুনি আধা লিখিব লাগিব okay so 10 marks will be is equal to 150 words which will be 1.5 page so same applies for 20 marks as well so 20 marks hole 10 into 2 so half into 2 will be 300 words so 3 page so 10 number question ahile apuni 1.5 page likhibo aru 20 number question ahile apuni 3 page likhibo okay so ami etia paper patternor bikhoye kolu yate ami ki hikilu paper 1 paper sociology optional so দুখন পেপাৰ থাকিব paper 1 and paper 2 দুইখনতে 250 marks থাকিব তাৰ ভিতৰত আমি 8টা কোৱেশ্চন থাকিব তাৰ ভিতৰত আমি 5টা কোৱেশ্চন কৰিব লাগিব সো আউট অফ 500 টোটাল যদি আপুনি কমসে কম 350 মাৰ্কস এটেইন কৰিব পাৰে 350 মাৰ্কস অবটেইন যদি কৰিব পাৰে তেতিয়া আপুনি মানে পাস কৰিব so your end goal should be of 300 marks so 325 ৰ পৰা 350 লৈকে যদি আপুনি ইয়াতে আয়ত্ত কৰিব পাৰে তেতিয়া আপোনাৰ মেইনছ will be sure মেইনছ আপোনাৰ সিকিউৰ হৈ যাব so 350 marks পাবলৈ কাৰণে আপুনি আনসাৰ ৰাইটিংটোত গুৰুত্ব দিব লাগিব আৰু ডেইলি নিউজপেপাৰ পঢ়িব লাগিব দা হিন্দু তাৰপিছত যেটো ষ্টেণ্ডাৰ্ড বুকছৰ বিষয়ে মই কম আৰু ৰানিং নোটছ ক্লাস মই পঢ়াই থাকিম তেতিয়া আপুনি ৰানিং নোটছ ল'ব লাগিব বা মই পঢ়োৱা নোটছখিনি আপোনাক প্ৰভাইড কৰি দিম পিডিএফ টো আৰু তাৰোপৰি যিয়ে নপঢ়ক আপুনি নিজৰ নোটছ বনোৱাটো বহুতে ইম্পৰ্টেন্ট
ওকে হেতু কিটা মিস নকৰিব সো সেকেন্ড থিং হল হাউ টু স্কোৰ আপুনি মই যে কলো 350 মাৰ্কস পালে আপোনাৰ মেইনস আপোনাৰ সিকিউৰ হ'ব সো হাউ টু সিকিউৰ that 350 মাৰ্কস সো পেপাৰ 1 ৰ কাৰণে মই আপোনাক কিছুমান ষ্টেণ্ডাৰ্ড বুকস কম সো ষ্টেণ্ডাৰ্ড বুকছত নম্বৰ 1 হ'ব হাৰ্লাম্বাস সো হাৰ্লাম্বাসত দুখন কিতাপ পাব এখন অৰেঞ্জ পাব এখন ব্লু পাব ওকে সো ব্লুখনৰ আপুনি ব্লুখন ল'ব ব্লুখন কিনিব অৰেঞ্জখন নিকিনিব অৰেঞ্জখনত মেইনলি সোশ্যাল থিংকাৰ্ছৰ পাৰ্সপেক্টিভছ থাকিব সো যদি সময় থাকে তেতিয়া অৰেঞ্জ পঢ়িব পাৰে বাট ফৰ এক্সাম পইণ্ট অফ ভিউ ব্লু ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট ওৱান ওকে মই দেখাই দিম কিতাপখন আৰু সেকেন্ড থিং হল জৰ্জ ৰিচাৰ কিতাপখন থিংকাৰ্ছৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট ওকে থিংকাৰ্ছৰ কমসে কম 120 মাৰ্কস আহিব সো এই দুখন কিতাপ হাৰ্লাম্বাস আৰু জৰ্জ ৰিচাৰ আপুনি আজিয়ে কিনি আনক তাৰপিছত নোটছটো আপুনি বনাব আৰু ইগনোৰ মেটেৰিয়েল খুবেই ইম্পৰ্টেণ্ট যেনেকৈ এনচিইআৰটি ইজ ইম্পৰ্টেণ্ট ইন দ্য সেম ৱে সোশিয়োলজি অপশ্যনৰ কাৰণে ইগনোৰ খুবেই ইম্পৰ্টেণ্ট সো এই তিনিটা বস্তু আপুনি পঢ়ক তাৰপিছত আপুনি নিজৰ নোটছ বনাওক that is enough so হাৰ্লাম্বাস কিতাপখন মই দেখাই আছো আপোনালোকক এখন হাৰ্লাম্বাসৰ কিতাপ ব্লু কালাৰ এখনৰ ওকে এখন কিতাপ আপুনি কিনিব আৰু এখন কিতাপত মই আপোনালোকক কৈ দিম কোনটো চেপ্টাৰ এক্স্যাক্টলি এখন কিতাপৰ পৰা পঢ়িব লাগে গোটেই কিতাপখন পঢ়িব দৰকাৰ নাই এখন হাৰ্লাম্বাসৰ ব্লু কিতাপ ডোন্ট গো ফৰ দ্য অৰেঞ্জ ওয়ান ওকে অৰেঞ্জ কালাৰখন নিকিনিব ব্লু কালাৰখন কিনিব আৰু সেকেন্ড হল আপোনাৰ এখন জৰ্জ ৰিচাৰ এখন কিতাপ খুবেই ধুনীয়া কিতাপ এখন কিতাপ ইমান ধুনীয়াকে ইউপিএসসি সিলেবাসৰ কাৰণে বনোৱা হৈছে পইণ্ট টু পইণ্ট বস্তুবোৰ লিখা আছে মেকগ্ৰহিলৰ কিতাপ হয় এখন কিতাপ সোশিয়োলজিক্যাল থিংকাৰ্ছৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট এই দুখন কিতাপ কিনিব আপুনি ইগনোৰ মেটেৰিয়েল খিনি পিডিএফ পাই যাব ইগনোৰ পৰা আৰু কিনিব পাৰে ইগনোৰ ৱেবছাইটত কিনিব পায় আৰু নোটছ দুখন কিতাপ পঢ়ক মোৰ ক্লাছ এটেন্ড কৰক নিজৰ নোটছ বনাওক ৰিভাইজ কৰক ডেইলি এনসাৰ ৰাইটিং কৰক your optional will be cleared okay so আমি দুটা বস্তু পঢ়িলো এটা হল প্যাটাৰ্ন আমি জানিলো আজি সোশিয়োলজি অপশনালৰ কোৱেশ্চন পেপাৰৰ প্যাটাৰ্ন আৰু কেনেকৈ আমি সিকিউৰ কৰিব লাগে হেতু কাৰণে ষ্টেণ্ডাৰ্ড বুকছৰ বিষয় পঢ়িলো তিনিখন কিতাপ দুখন কিতাপ এক্স্যাক্টলি তিনটা সোর্স হাৰ্লাম্বাস জৰ্জ ৰিচাৰ আৰু ইগনোৰ okay so second thing কি কৰিব ৰিভিজন so revision to কোৱা হয় মূল মন্ত্ৰ of clearing UPSC is nothing but revision আপুনি যেটো স্ট্যান্ডার্ড বুকস পঢ়ি ক্লাস এটেন্ড কৰি নোটস বনালে সেই নোটস খিনি আপুনি ঘুলি পি যাওক তাৰ মানে you revise it as much as possible যেনেকৈ টিক মাৰ্ক দিছো দেখিছে তেনেকৈ আপুনি কন্টিনিউয়াস ৰিভাইজ কৰক তাৰ পিছত আপুনি পঢ়িলে তাৰ পিছত লগে আপুনি নোটস বনালে পঢ়িলে তাৰ পিছত লগে আপুনি প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চন পেপাৰস কৰক সো 20 to 25 ইয়াৰ্সৰ কোৱেশ্চন পেপাৰ আপুনি ডাউনলোড কৰক আৰু গুটেখিনি কোৱেশ্চন পেপাৰ নেটত এভেইলেবল আছে নহলে আপুনি ইভেন আৰটিআৰ পৰা আপুনি মঙাব পাৰে কোৱেশ্চন পেপাৰস খিনি মই লিখি দিছো কোৱেশ্চন পেপাৰস শুড বি অলৱেজ অন ষ্টাডি টেবল ওকে সো কোৱেশ্চন পেপাৰস খিনি হৰাই ষ্টাডি টেবলত ৰাখিব ইয়াত এটা এক্সাম্পল মই জাস্ট লিখি ৰাখিছো সাফ ফেজল বুলি এজন আইএছ অফিচাৰ 2005 বেটছৰ তেওঁ সোশিয়োলজি অপশনাল তেওঁ কৈছিল যে তেওঁ 50000 টাইমছ ৰিভাইজ কৰিছিল সো ৰিভিজন ইজ দ্য অনলি কি ওকে সো আপোনাক মই কোৱা নাই যে 50000 টাইমছ ৰিভাইজ কৰক আপুনি যেতিয়ালৈকে কনফিডেন্স নাপায় তেতিয়ালৈকে আপুনি ৰিভাইজ কৰক হয়তো কোনোবাই 50 বাৰ ৰিভাইজ কৰোতে কনফিডেন্স পাইছে আৰু কোনোবাই হয়তো 100 বাৰ ৰিভাইজ কৰিব লাগিব বাট don't stop revising keep revising every single day
সো আমি স্ট্যান্ডার্ড বুকসৰ বিষয়ে জানিলো ৰিভিজন কৰিব লাগে বুলি জানিলো কেনেকৈ ৰিভিজন কৰিব লাগে ক্লাছ নোটস নোটস বনাই কিনি কোৱেশ্চন পেপাৰ্স কৰক তাৰ পিছত ৰিভাইজ কৰক ওকে থাৰ্ড থিং মোষ্ট ইম্পৰ্টেন্ট থিং লিখিবলৈ কাৰণে আমি এনসাৰ ৰাইটিং জানিব লাগিব সো এনসাৰ ৰাইটিং কেনেকৈ কৰিব লাগে সেই বিষয়ে মই আপোনালোকক কম সো যেতিয়া আপুনি এনসাৰ ৰাইটিং কৰে ইয়াতে মই এটা বস্তু লিখি দিছো ডোন্ট ৰাইট হোৱাট ইউ নো বাট ৰাইট হোৱাট ইজ বিং আস্কড তাৰমানে আপোনাক যদি ফৰ এক্সাম্পল হোৱাট ইজ ফেমিনাইজেশ্যন অফ পভাৰ্টি সোধে সো তেতিয়া আপুনি হোৱাট ইজ পভাৰ্টি টাইপছ অফ পভাৰ্টি এনেকৈ পভাৰ্টিৰ পৰা ষ্টাৰ্ট কৰি ফেমিনাইজেশ্যনত গৈ তাত ফেমিনাইজেশ্যন এক্সপ্লেইন কৰিলে নহ'ব তেনেকৈ আপুনি নিলিখিব ডাইৰেক্টলি কাম টু দ্য পইণ্ট সো হোৱাট ইজ পভাৰ্টি ইন ফিমেলছ সো ফিমেলছে কেনেকৈ পভাৰ্টি এক্সপিৰিয়েঞ্চ কৰে কিয় এক্সপিৰিয়েঞ্চ কৰে সেইটো কেনেকৈ কভাৰ আপ কৰিব সেইটো কেনেকৈ অভাৰকাম কৰিব পাৰিম আমি ফিমেলছত পভাৰ্টিটো প্ৰব্লেমছবোৰ আমি অভাৰকাম কৰিবলৈ ফিমেলছে কেনেকুৱা ধৰণৰ এম্পাৱাৰমেণ্ট পাব পাৰে ছ'চাইটিয়ে সেইটোত কেনেকৈ ইনভলভ হয় ফিমেলছক এম্পাৱাৰমেণ্ট দিব পাৰে সেয়া লিখিব লাগিব ফেমিনাইজেশ্যন অফ পভাৰ্টিত তেনেকৈ আৰু এটা দিছোঁ মই এক্সাম্পল ষ্ট্ৰেটিফিকেশ্যন সো হোৱাট ইজ ষ্ট্ৰেটিফিকেশ্যন ষ্ট্ৰেটিফিকেশ্যনটো একচুৱেলি ছ'চাইটিটোক ডিভাইড কৰা হয় ন ছ'চাইটিটোত গোটেইবোৰ মানুহ ছেইম টাইপৰ নহয় কাষ্ট বেছত ৰেচ বেছত জেণ্ডাৰ বেছত ক্লাছ হাই ক্লাছ ল' ক্লাছ মিডল ক্লাছ তেনেকৈ বেলেগ বেলেগ টাইপছত মানুহবোৰক ডিভাইড কৰা হয় সেইটোক কয় ষ্ট্ৰেটিফিকেশ্যন সো তেনেকৈ আমি ডাইৰেক্ট লিখিব লাগিব সো যদি আপুনি ধৰক ভালদৰে লিখিলে ষ্ট্ৰাকচাৰ ফ'ল' কৰিলে পইণ্টছত লিখিলে ষ্ট্ৰাকচাৰ ফ'ল' কৰিলে পইণ্টছত লিখিলে পেৰাগ্ৰাফ ভালদৰে মেইনটেইন কৰিলে ষ্টাৰ্ট এণ্ডিং এয়া তাৰমানে ষ্ট্ৰাকচাৰ একচুৱেলি কি হয় আপুনি যেতিয়া এটা এনসাৰ লিখিব তাৰ ষ্ট্ৰাকচাৰটো আপুনি চাব লাগিব ভালদৰে এনেকৈ নহয় যে ষ্ট্ৰাকচাৰ গোটেইখিনি বস্তু লিখা আছে লেজিট কণ্টেণ্ট দিছে আপুনি বাট ষ্ট্ৰাকচাৰটো ভাল নহয় তেতিয়া নো ওৱান উইল একচুৱেলি বি ৰেডি টু ৰিড ইয়ৰ পেপাৰ তেনেকৈ আপুনি পইণ্টছত লিখিব লাগিব যদিও পেৰাগ্ৰাফত লিখে পইণ্ট ৱাইজ লিখিব লাগিব আপুনি এটা পইণ্ট এ লিখক পইণ্ট এটো এটা পেৰাগ্ৰাফত এক্সপ্লেইন কৰক পইণ্ট বিটো বেলেগ এটা পেৰাগ্ৰাফত এক্সপ্লেইন কৰক তেনেকৈ include the points in your paragraphs okay আৰু starting আৰু ending টো খুবেই ইম্পৰ্টেণ্ট ধৰক আপুনি পইণ্টছ পেৰাগ্ৰাফ লিখি ভাল এটা ষ্ট্ৰাকচাৰ বনালে দেখি ভাল লাগিছে এনসাৰটো আপোনাৰ বাট যদি ষ্টাৰ্টিংটো খুব বৰিং হয় বৰিং ইন দ্য সেন্স যদি ষ্টাৰ্টিংটো একো মিনিং কেৰি নকৰে তেতিয়া হয়তো এক্সামিনাৰে অকণমান ইণ্টাৰেষ্টটো কম ল'ব পাৰে পঢ়িবলৈ কাৰণে তেনেকৈ যদি ষ্টাৰ্টিংটো খুব ভালদৰে লিখে ষ্ট্ৰাকচাৰো ভাল হয় পইণ্টছো ভাল হয় পেৰাগ্ৰাফছো ভাল হয় বাট এণ্ডিংটো অকণমান ডিসএপইণ্টমেণ্ট দি দিয়ে তেতিয়াও আপুনি মাৰ্কছ লুজ কৰিবলৈ চান্স থাকে সো বি কেয়াৰফুল উইথ দিছ পইণ্টছ অ'কে ষ্টাৰ্ট দেন ৰাইট দ্য থিংছ ইন পইণ্টছ এণ্ড প্লেচ দেম ইন গুড পেৰাগ্ৰাফছ মেইনটেইন দ্য ষ্ট্ৰাকচাৰ দেন এণ্ড ইট উইথ এ গুড নোট অ'কে সো আপুনি ফৰ এক্সাম্পল এইখিনি বস্তু গোটেইখিনি ইনক্লুড কৰি ধুনীয়াকৈ এনসাৰ লিখি মোলৈ পঠিয়ালে আৰু আউট অফ 10 যদি মই আপোনাক অকল 4 দিওঁ তেতিয়া আপুনি মোক কুৱেশ্যন কৰিব যে মেম আপুনি গোটেইখিনি পইণ্টছ কৈছিল মই গোটেইখিনি বস্তু ইনক্লুড কৰিলোঁ বাট আপুনি 4 আউট অফ 10 দিলে ৱাই তেতিয়া মই ক'ম প্ৰেজেণ্টেশ্যনৰ কথা কিয় ক'ম যদি আপুনি গোটেইখিনি বস্তু ইনক্লুডো কৰে বাট ইফ ইয়ৰ হেণ্ড ৰাইটিং ইজ নট গুড তেতিয়া আপোনাৰ চান্স থাকে টু লুজ ইয়ৰ মাৰ্কছ সো মই এইটো কোৱা নাই যে আপুনি তাতে অপশ্যনেলছৰ পেপাৰ লিখিব গৈ তাত বহি আপুনি কাৰ্চিভ ৰাইটিং খুব ডিজাইন হেণ্ড ৰাইটিং লিখক না বাট ইয়ৰ হেণ্ড ৰাইটিং শুড এটলিষ্ট বি ৰিডেবল অ'কে সো হেণ্ড ৰাইটিংখিনি ৰিডেবল হ'ব লাগিব আৰু তেনেকৈ ষ্ট্ৰাকচাৰটো মেইনটেইন কৰিব লাগিব যিটো মই কৈছোঁ সো কুৱেশ্যন যেতিয়া আপুনি এনচাৰটো লিখিব লয় তেতিয়া আপুনি মেইন থিং সদায় মনত ৰাখিব ইউ হেভ টু এট্ৰেক্ট মাৰ্কছ এণ্ড ইন অৰ্ডাৰ টু এট্ৰেক্ট মাৰ্কছ ছিকিউৰ কৰিবলৈ আপুনি এক্সামিনাৰক গোটেইখিনি এক্সপ্লেইন কৰিব লাগিব এক্সপ্লেইন ক্লিয়াৰলি টু দ্য এক্সামিনাৰ সো আপুনি এইটো ভাবিব লাগিব যে এক্সামিনাৰে হয়তো আপোনাৰ সেই পাৰ্টিকুলাৰ টপিকটোৰ বিষয়ে জানিবও পাৰে নাজানিবও পাৰে নাজানে বুলিয়ে ভাবি লওক বাট আপুনি এইটো চিয়'ৰ কৰক যাতে আপোনাৰ 1.5 পেজৰ যিটো এনচাৰ হ'ব সেইটো পঢ়ি
এক্সামিনাৰে A to Z টপিকটোৰ বিষয়ে কমপ্লিটলি গোটেইখিনি বস্তু বুজি পায় সেইখিনি বস্তু খুবেই ইম্পৰ্টেণ্ট এণ্ড মই পেৰাগ্ৰাফছ লিখিব ক'লোঁ আপোনাক চ' পেৰাগ্ৰাফ এনেকৈ নহয় যে গোটেই এনচাৰটো লিখিলে আপুনি তাৰপিছত পেৰাগ্ৰাফটো এনচাৰটো পেৰাগ্ৰাফছত ডিভাইড কৰি দিলে meaningless paragraphs are not to be accepted okay so paragraphs to apuni proper paragraphs দিব লাগিব for example paragraph 1 ত apuni theory of Max Weber কলে paragraph 2 ত apuni কলে theory of Comte paragraph 3 ত apuni কলে theory of Karl Marx তেনেকে বেলেগ বেলেগ paragraphs should carry বেলেগ বেলেগ content or বেলেগ বেলেগ meaning ঠিক আছে but আপোনাক যদি কিবা পইণ্টছত সোধে আপোনাক যদি পলিটিকেল এইটো জাষ্ট এটা এক্সাম্পল দিছোঁ মই অ'কে যদি আপোনাক ইয়াত লিখা হৈছে ন' পেৰাগ্ৰাফছ ফৰ ডিফাৰেঞ্চ এণ্ড চিমিলাৰিটি ফৰ এক্সাম্পল আপোনাক দুটা বস্তুৰ যদি ডিফাৰেঞ্চ সোধে আৰু চিমিলাৰিটি সোধে তেতিয়া আপুনি পেৰাগ্ৰাফছত নিলিখিব যদি আপোনাক কয় কাৰ্ল মাৰ্কছ আৰু মেক্স ৱেবাৰৰ থিয়ৰীৰ ডিফাৰেঞ্চটো আমাক কওক তেতিয়া আপুনি প্ৰথমে কাৰ্ল মাৰ্কছ লিখি ল'লে নেক্সট পেৰাগ্ৰাফত মেক্স ৱেবাৰ লিখি ল'লে ন' তেনেকে ডেট শুড নট বি দ্য এপ্ৰ'চ আপুনি কি কৰিব পইণ্ট ৱাইজত লিখিব দুটা কলম বনাই ল'ব এটা কাৰ্ল মাৰ্কছ এটা মেক্স ৱেবাৰ তাৰপিছত তেওঁলোকৰ ডিফাৰেঞ্চটো লিখিব বা যদি চিমিলাৰিটি সোধে তেওঁলোকৰ চিমিলাৰিটিটো সুধিব লিখিব চ' পেৰাগ্ৰাফছ আপুনি ডিফাৰেঞ্চ আৰু চিমিলাৰিটিত পেৰাগ্ৰাফছ ইউজ নকৰিব তাতে অকল পইণ্ট ৱাইজ ইউজ কৰিব আৰু সেনেকে কুৱেশ্যন যদি সোধে আপুনি ডায়েগ্ৰাম ফ্ল'চাৰ্ট এইবোৰ ইউজ কৰিব পাৰে তাৰমানে এনচাৰটো যিমান পাৰি চিম্পল কৰিব ট্ৰাই কৰিব যিমান পাৰি ৰিডেবিলিটিটো ইজি কৰিব ট্ৰাই কৰিব কাৰণ কিবা এটা বস্তু যদি ডায়েগ্ৰামত লিখা হয় ধুনীয়াকৈ দুটা কলম বনাই দিলে তাৰপিছত পইণ্ট এ পইণ্ট বি পইণ্ট চি তেনেকৈ দুইটা কলমৰ কাৰণে লিখিলে দেন ইট ইজ ভেৰি ইজি ফৰ দ্য এক্সামিনাৰ টু ৰিড এণ্ড আণ্ডাৰষ্টেণ্ড অ'কে এণ্ড ডু নেভাৰ ট্ৰাই টু কনফিউজ দ্য এক্সামিনাৰ চ' এক্সামিনাৰে বছৰ বছৰ ধৰি UPSCৰ কুৱেশ্যন পেপাৰ চেক কৰি আহিছে তেওঁলোকে এনচাৰ এটা ষ্টাৰ্টিংটো পঢ়িলে তেওঁলোকে গম পাই যায় ষ্টুডেণ্টটোৰ থিংকিং কি ষ্টুডেণ্টটোৰ থট প্ৰচেছ কি ষ্টুডেণ্টটোৱে কিমান পঢ়িছে তেওঁলোকে গম পাই যায় চ' আপোনালোকে ভালদৰে এনচাৰ লিখা টাইমত মেক চিয়'ৰ ইউ ৰাইট দ্য কণ্টেণ্ট ডেট ইজ লুচিড কণ্টেণ্ট অ'কে তাৰপিছত আপোনালোকে ডেইলি এনচাৰ ৰাইটিং কৰিব আৰু এনচাৰ ৰাইটিং কৰোঁতে সদায় পজিটিভ এপ্ৰ'চ ৰাখিব চ' এজন ছচিয়লজিষ্টে ছ'চাইটিটোক এপ্ৰিচিয়েটো কৰিব পাৰে ক্ৰিটিচাইজো কৰিব পাৰে যিয়ে নকৰক যিটো বস্তু আপুনি লিখিব আপুনি সদায় পজিটিভ এপ্ৰ'চ লৈ লিখিব লাগিব কাৰণ আপুনি এজন চিভিল ছাৰ্ভেণ্ট নিজকে চিভিল ছাৰ্ভেণ্ট বুলি ভাবি লৈ লিখিব লাগিব চ' ছ'চাইটিত এইটো প্ৰব্লেম হৈছে ছ'চাইটিত সেইটো প্ৰব্লেম হৈছে আমি সেইটো প্ৰব্লেম কেনেকৈ ছল্ভ কৰিব পাৰি সেইটো প্ৰব্লেম কেনেকৈ হ'ল কেনেকৈ ছল্ভ কৰিব পাৰি সেইটো পদ্ধতি সেইটো এপ্ৰ'চ লৈ আপুনি লিখিব লাগিব ডেট য়েছ ইট কেন বি মেণ্ডেড ইট কেন বি টেইলাৰ্ড টু গিভ ফৰ দ্য ৱেলফেয়াৰ অফ দ্য পিপল টু গিভ গুডনেছ টু দ্য পিপল চ' তেনেকৈ পজিটিভ এপ্ৰ'চ ৰাখিব লাগিব এনচাৰ ৰাইটিঙৰ টাইমত তাৰপিছত চবতকৈ আপোনাৰ মেইনছত চবতকৈ ইম্পৰ্টেণ্ট বস্তু যিটো আমি অবভিয়াছলি প্ৰিলিমছতো ফ'ল' কৰি আহিছোঁ নিউজ পেপাৰৰ একো ছাবষ্টিটিউট নাই দেয়াৰ ইজ ন' ছাবষ্টিটিউট ফৰ নিউজ পেপাৰ চ' আপুনি হিন্দুখন উঠাওক আৰু ডেইলি নিউজ পেপাৰ পঢ়ক নিউজ পেপাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট চ' যিমানে ক্ৰেছ কৰ্চ নকৰক যিয়ে নকৰক নিউজ পেপাৰৰ ওপৰে ওপৰে এবাৰ আপুনি চকু ফুৰোৱাটো খুবেই ইম্পৰ্টেণ্ট সেইটো কেতিয়াও নাপাহৰিব আৰু যেতিয়া আপুনি ছ'চিয়লজি অপশ্যনেল ল'ব তেতিয়া কাৰেণ্ট ছ'চাইটিত কি হৈ আছে হাউ ইজ দ্য ছ'চাইটি ৰিয়েক্টিং to the things how people are reacting to the events that are happening in the society সেইবোৰ বস্তু আপুনি ভালদৰে অবজাৰ্ভ কৰিব আৰু তাৰপিছত পইণ্টছত লিখিব নিউজ পেপাৰৰ নোটছ বনাব আৰু লিখিব আৰু য়োজনা মই য়োজনাটো একচুৱেলি পেপাৰ 2 কাৰণে কৈছোঁ পেপাৰ 2 মেইনলি ছ'চিয়লজিকেল ইভেণ্টছৰ বিষয়ে কয় চ' য়োজনা মেগাজিনত ছ'চাইটিত কি হৈ আছে গোটেইখিনি বস্তু বৰ ধুনীয়াকৈ লিখা আছে চ' য়োজনা মেগাজিনখন ল'ব নোটছ বনাব আৰু ৰিভাইজ মাৰিব চ' আজি আমি মেইনলি আপোনাক পেটাৰ্ণৰ বিষয়ে ক'লোঁ তাৰপিছত স্ক'ৰ কৰাৰ বিষয়ে ক'লোঁ তাৰপিছত বুকছৰ বিষয়ে ক'লোঁ
এনসাৰ ৰাইটিঙৰ বিষয়ে ক'লো আৰু ৰিভিজনৰ বিষয়ে ক'লো সো আপুনি এতিয়া জানে প্যাটাৰ্নটো কেনেকুৱা হ'ব কেনেকৈ স্কোৰ কৰিব লাগে সেইটো জানে কি বুকছ লৈ স্কোৰ কৰিব লাগে হেয়া জানে আৰু এনসাৰ লিখাৰ টাইমত কি বস্তু মনত ৰাখিব লাগে হেয়া জানে গোটেইখিনি জানাৰ পিছত আপুনি জাস্ট ৰিভাইজ মাৰিব লাগে সো নেক্সট ভিডিঅ'ত মই আপোনালোকক সোশিয়োলজিৰ সিলেবাসৰ বিষয়ে কম আৰু কোনখন কিতাপৰ পৰা কি পঢ়িব লাগে হেয়া কম আজিলৈ ইয়াতে সামৰিছো থ্যাংক ইউ মই একচুয়ালি আপোনালোকক এটা বস্তু ক'বলৈ পাহৰি গৈছো সো আপোনালোকে যেতিয়া এনসাৰ ৰাইটিং কৰিব এনসাৰবোৰ বহিত নিলিখিব সো লুজ বহিত লিখিব লুজ শীটত লিখিব যেনেকৈ মই এয়া এনেকৈ শীট লৈছো নহয় জানো আপোনালোকে এনেকুৱা এইটো ডিস্টাৰ বহি শীট এনেকৈ ল'ব পাৰে বা A4 সাইজৰ শীট ল'ব পাৰে তেনেকৈ লুজ শীটছ ল'ব তাৰপিছত এনেকৈ এয়া এনেকৈ ফাইল এখন কিনিব ফাইলত পেজ নম্বৰ 1 পেজ নম্বৰ 2 চেপ্টাৰ নম্বৰ 1 চেপ্টাৰ নম্বৰ 2 তেনেকৈ লিখি ভৰাই দিব কাৰণ কেতিয়াবা কি হয় এনসাৰ এটাৰ ভিতৰত আমি নতুন পইণ্টছ এড কৰিবলগীয়া হয় তেতিয়া আকৌ বহিত লিখিলে প্ৰবলেম হৈ যায় সো যদি আপুনি লুজ শীটছত লিখে তেতিয়া আৰামছে আপুনি ভৰাই দিব পাৰে সো এইটো বস্তু